পঞ্চতীৰ্থ সাজু আৰু ঐতিহ্য শীৰ্ষক গ্ৰন্থ উন্মোচন। ঐতিহাসিক তথা পবিত্ৰ তীৰ্থনগৰী হাজোৰ ঐতিহ্য আৰু আধ্যাত্মিক দিশ সামৰি হাজো বৰদেউৰী সমাজৰ সভাপতি সতীন্দ্ৰ দেৱ শৰ্মাৰ পঞ্চতীৰ্থ সাজু আৰু ঐতিহ্য শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। মণিকোট সাহিত্য সমাজ আৰু হাজো প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত হাজোৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰদেউৰী সমাজৰ সম্পাদক নৱকুমাৰ শৰ্মাই আধৰা সভাৰ সভাপতিত্ব কৰে মণিকোট সাহিত্য সমাজ তথা হাজো ৰাইজৰ সভাপতি নৃপেন কুমাৰ দাসে। গ্ৰন্থখনত হাজোৰ 5খন তীৰ্থস্থান ক্ৰমে হয়গ্ৰীৱ মাধৱ মন্দিৰ, কেদাৰেশ্বৰ, কমলেশ্বৰ, কামেশ্বৰ আৰু গণেশ মন্দিৰৰ উৎপত্তি, প্ৰাচীন স্থাপত্য আৰু পৌৰাণিক কাহিনীৰ লগত মুঠ 27টা লেখা সন্নিৱিষ্ট কৰা হৈছে। সতীন্দ্ৰ দেৱ শৰ্মাই লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে হাজোৰ ৰাইজৰ সভাপতি নৃপেন কুমাৰ দাস। পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মা, অৱসৰী বন সংৰক্ষক বিষয়া মোহন চন্দ্ৰ মালাকাৰ, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন কুমাৰ ভাগৱতী, হাজো জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি হাহিৰাম কলিতা, বিশিষ্ট সমাজকৰ্মী শৰৎ নায়ক, হাজো প্ৰেছ ক্লাবৰ সম্পাদক দীপাংকৰ মজুমদাৰ, জ্যেষ্ঠ সাংবাদিক জিতেন চন্দ্ৰ শইকীয়াই। গ্ৰন্থ উন্মোচনী সভাত হাজোৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সদস্যসকলৰ উপৰিও হাজো প্ৰেছ ক্লাবৰ সাংবাদিকসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। পঞ্চতীৰ্থ সাজু আৰু ইয়াৰ ঐতিহ্য নামৰ গ্ৰন্থ এখন আজি ইয়াত উন্মোচন কৰা হ'ল। আচলতে এই গ্ৰন্থখনৰ প্ৰধান উদ্দেশ্য হ'ল কি, হাজোৰ চাৰিওফালে সিঁচৰিত হৈ থকা শিল্প শৈল ভাস্কৰ্যসমূহ আৰু মঠ মন্দিৰসমূহৰ ভাল প্ৰসাৰ হোৱা নাই। ইয়াত ইমান ডাঙৰ ডাঙৰ মন্দিৰ, ইমান ঐতিহ্যপূৰ্ণ মন্দিৰ অসমৰ ক'তোৱে পাবলৈ টান। গতিকে তেনেকুৱা মন্দিৰবিলাকৰ প্ৰচাৰ বা প্ৰসাৰ নোহোৱাৰ কাৰণে মই আচলতে অতি দুখিত হৈ আছিলোঁ। সেয়ে মন গ'ল এখন তেনেকুৱা কিতাপ উলিয়াই মানুহৰ মাজত যদি আগবঢ়াই দিব পাৰোঁ, নিশ্চয় মানুহবিলাকৰ ইয়াৰ বিষয়ে সম্যক জ্ঞান এটা হ'ব আৰু এই মন্দিৰকেইটাৰ প্ৰচাৰ হ'ব। আধ্যাত্মিকতাৰ পথ সদায় শান্তিৰ পথ। সেই শান্তিত পথ গ্ৰহণ যিজনে কৰিছে তেওঁৰ আৰু জীৱনত একো সুখ, বেলেগ সুখ কোনো নিবিচাৰা হ'ব। গতিকে মোৰ মনত এইটো এটা ভাৱ যে তেওঁলোকে এই গ্ৰন্থখন পঢ়ি লৈ অকণমান হ'লেও যদি আধ্যাত্মিকতাৰ জ্ঞান লাভ কৰিব পাৰে, সেইখিনিয়ে মোৰ বাবে এটা যথেষ্ট উপকাৰ হ'ব। মই গ্ৰন্থখন যে লিখিছোঁ তাৰ এটা ফলপ্ৰাপ্তি হ'ব বুলি মই কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।